এটকাও টেক্স নিদিয়ে এমপ্লয়মেন্ট দি আছে কিন্তু আমাৰ চৰকাৰৰ ৰাজহত টি ইণ্ডাষ্ট্ৰীৰ কন্ট্ৰিবিউশন ইজ সিম্পলি নিগেটিভ মানে পজিটিভ নহয় দেয়াৰ কন্ট্ৰিবিউশন ইজ নিগেটিভ এখানে মই টেক্সে মাফ কৰি দিলো যে 3-4 বছৰ টেক্সে দিব নালাগে এইবিলাক হল কি যে কোনোবা এটা সময়ত কিছুমান মানুহে আমাৰ মানুহৰ মূৰত সোমোৱাই দিলে তো এটা হেতুৰ পৰা আপুনি ওলাব নোৱাৰে কিন্তু উৎপাদন হয় মহাৰাষ্ট্ৰত উৎপাদন হয় গুজৰাটত তাৰ কোম্পানী বিলাকে ইনকাম টেক্স দিয়ে তাৰ 42% ষ্টেটলৈকে ট্ৰান্সফাৰ হয় তাৰে আকৌ 1.2% অসমে পায় আমিতো তেনেকেহে চলি আছো যদি অসমক নিজে চলিব দিয়ে আমিতো বছৰত 4 মাহৰ ওপৰত এটা দিনো চলিব নোৱাৰো সেইকাৰণে এতিয়া এই কথাবিলাক কোনোটো ৰিসাৰ্চ পেপাৰ একো নাই কোনো আজিকালি তাৰ ওপৰত পিএইচডিও কৰা নাই আবেগিকভাৱে কথাটো চলি আছে কাউন্টাৰ ৰিসাৰ্চ পেপাৰ বহুত ওলাই আছে কিন্তু এটা মানুহে সেইকাৰণে মই ভাবো যে we do not acknowledge what government of India is doing for us সমস্যাটো হৈছে তাতে যে আমি কিবা এটা কাৰণত আমাৰ মূৰত সোমাই গল যে আমাক শোষণে কৰে এটা কোনটো জায়গাত শোষণ কৰে জায়গাটো কিন্তু কোনেও দেখাব নোৱাৰে যে এইটো সেক্টৰত শোষণ কৰি আছে আৰু এটা কথা ঠিক যে ময়ো এটো মানুহ যে বহু বছৰ সৰকাৰি অফিস বন আছে কিন্তু সিনিয়ৰ অফিচাৰে যদি কাবাক বিচাৰে যে এই ফাইলটো ডিসপোজেলৰ কাৰণে মোক এই গৰাকী কৰ্মচাৰীক আজি লাগে তেওঁ আহিব লাগিব মই শুনা নাই কাৰণ আমাৰ ডিজাস্টাৰ মেনেজমেন্টৰ নোটিছৰ ওপৰত বেলেগ নোটিছৰ একো কথা নাথাকে সব ৰেষ্ট্ৰিকশন আমি দিয়াৰ কাৰণে আশাৰ বতৰাটো আহিছে কিন্তু ভ্যাকসিন নোহোৱাকৈ আপুনি ৰেষ্ট্ৰিকশনটো উঠাব নোৱাৰে আৰু আশাৰ বাতৰিও বহুত বেছি আশা নহয় মই আগতে কৈছো যে আশাৰ অলপ ইংগিতহে দেখা গৈছে আশাটো পুৰা হোৱা নাই জাস্ট এ বিগিনিং হেতু হয়তো আকৌ কালি পৰখি ফটক কৰি একদিনত 12% পজিটিভিটি হৈ যাব পাৰে কাৰণে মই আপোনালোকক যে এতিয়াই ধাৰণা এটা নলব যে কোভিডৰ পৰিবেশ ভাল হৈছে বাট এট লিষ্ট বেয়া হোৱা নাই আজিৰ পৰা 15 দিন আগত আমি যত আছিলো তাৰ পৰা আমি তলত যোৱা নাই নতুন সরকারে ই ভোটার সমস্যাটো সমাধান করার বাবে পদক্ষেপ গ্রহণ সব হৈ থাকিব সব বিলাক কাম কৰিম এটা আমি 1 লাখ লৰাক সৰু খজাই থিয় কৰা এপইন্টমেন্ট লেটাৰ দিম আৰু আমি দিয়া এপইন্টমেন্ট লেটাৰ দৰমাহাও পাব আৰু সৰকাৰি সুবিধাও পাব গতিকে মোৰ অসমৰ ৰাইজক যেটো ইলেকশনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো কোভিড নহলে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গলেতেন গতিকে গনি মই 1 লাখ লৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰো তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফল হ'ম তাক মই বিশ্বাস কৰো মাইক্ৰো ফাইনান্সৰ লোনে হক অৰুণোদয় হক 1 লাখ লৰাক চাকৰিয়ে হক ডিলিমিটেশনে হক যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছো তাক আখৰে আখৰে পালন কৰা হ'ব আৰু আমাৰ কাৰণে এই ৰাজ্যখন সুৰক্ষিত কৰা হ'ব প্ৰতিটো সৰকাৰি নিৰ্দেশ আপোনালোকে যদি ভাল কৰি চাই প্ৰতিটো ট্ৰান্সফাৰ অৰ্ডাৰ প্ৰতিটো নিৰ্দেশ অলপ যদি আপোনালোকে ভিতৰৰ পৰা চাই তেতিয়ালে কৰবাত নহয় কৰবাত আমাৰ নিৰ্বাচনত কোৱা কথা বতৰাৰ প্ৰতিধ্বনি আপোনালোকে দেখা পাব অহাকালি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই কোভিড আৰু ব্ল্যাক ফাংগাছৰ ওপৰত আপোনালোকক ডিটেইলছ আপোনালোকক তেখেতে জনাব ব্ল্যাক ফাংগাছ সাধাৰণতে ডায়াবেটিস থকা ৰোগীৰ হোৱাৰ বহুত সম্ভাৱনা থাকে সেই বিষয়ে অহাকালি আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল এনএচএমৰ এমডি সকলোকে লৈ কাৰণ ৰাইজৰ মনত এইটো লৈ বহুত প্ৰশ্ন আছে অহাকালি আমাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে মই কিবা কৈ দিম ভুল শব্দ এটা ওলাব তেখেতসকলক লগত লৈ কেশৱ মহন্ত ডাঙৰীয়াই অহাকালি আপোনালোকক গোটেই বিষয়টো জনাই দিব কিতাপখন
কিতাপখন মই দেখা নাই কিন্তু দুই ধৰণৰ ক্যাৰেক্টাৰ আছে আগতে সাংবাদিক ৰাজীৱ ভট্টয়ো আলফাৰ ওপৰত কিতাপ লিখিছে বিভিন্ন সময়ত সে গোৱাভৰা বহুত বিপ্লৱীৰ ওপৰত কিতাপ লিখিছে আৰু মই ভাবো পৰেশ বৰুৱা জীৱনৰ বিষয়ে জনাটো প্ৰয়োজনীয়তা আছে তেওঁ বিশ্লেষণৰ কাৰণে কিন্তু কিতাপখনত এটো থাকিব নালাগে যে কিতাপখন পঢ়ি যাতে মানুহ আলফা হবৰ কাৰণে উদগনি নাপায় পৰেশ বৰুৱা ফুটবল খেলিছিল তেওঁ কেনেকে গ'ল কি কৰিলে আপত্তি নাই হেকানে কন্টেন্টটো অসম আৰক্ষীয়ে চাই পেলাই তেওঁলোকে সিদ্ধান্ত ল'ব আৰু যদি কন্টেন্টত এনেকুৱা কথা নাই যে কিতাপখন পঢ়িলে মানুহে কিবা এটা ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ প্ৰেৰণা নাপায় তেতিয়াহলেতো ইট ইজ আ লিটাৰেৰী ৱৰ্ক হেকানে মই ভাবো যে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব আৰু এইবিলাক বহুত ডাঙৰ ইস্যু নহয় আলোচনা শান্তি এইবিলাকহে ডাঙৰ ইস্যু আৰু মই ভাবো যে সময় লগে লগে এইবিলাক নিজে নিজে সমাধান হৈ গৈ থাকিব elaborate statement that what he means by unilateral ceasefire. I don't think this is an issue. Frontliner means what they want vaccination. So we can do that vaccination. That is not an issue because anyway from next week I am going to do vaccination for the bankers specially because they are also working day and night. Even for LPG driver workers, we have no issue. We can go to the plant site and we can do the vaccination. I'll advise MD NHM to speak to LPG distributors and take a call on that. Sir, Police Bureau said this ISF press meet. মই তো স্টেটমেন্টটো দেখা নাই কিন্তু মই খুব আন্তৰিকতাৰ সৈতে আহ্বান জনাম যে তেখেতে যাতে ঋতুল শইকীয়াক মুকলি কৰি দিয়ে আৰু যদি সংবাদ মাধ্যমত তেওঁ তেনেকুৱা বিবৃতি দিছে তাক অসম চৰকাৰে আদৰণি জনাইছে সব মই এতিয়ালৈকে যেহেতু স্টেটমেন্টটো শুনা নাই যদি তেনেকুৱা কিবা স্টেটমেন্ট আহিছে তাৰ ওপৰত কালি পৰখি আমি ৰিয়েক্ট কৰিম কিন্তু এটা কথা যে যোৱা পৰহি তেওঁৰ ঘৰত গৈ ঋতুলৰ ঘৰত গৈ মই যেটো দৃশ্য দেখি আহিছো আৰু স্বাভাৱিকতে মই নিজে কৈছো যে কেনেকে লৰাজনে পুনেত মাৰুতি ওয়াৰ্কশ্বপত থাকি কাম কৰি গুটে সংখাৰখন চলাইছে দেউতাক মাকক ৰাখিছে ভাইকক পঢ়াইছে গতিকে যিকোনো ব্যক্তিৰে প্ৰাণে কান্দিব আৰু ডেফিনেটলি যদি এই ধৰণৰ স্টেটমেন্ট আহিছে তেতলে আদৰণীয় পদক্ষেপ It is up to the Chief Justice of High Court কিন্তু মই এটা কথা ডেফিনেটলি কম যে এডভোকেট আৰু কোৰ্টৰ ষ্টাফ সকলে যেতিয়ালৈকে ভ্যাকচিন নলয় তেতিয়ালৈকে it will be my request that limited কাম কৰা ভাল কাৰণ এই ওয়েভটো বা এই অসুখটো অলপ বেলেগ ধৰণৰ আজি মানে ফটক কৰি লাঙত গুছি যায় হেকাৰণে বিফোৰ ভ্যাকচিন এনি ড্ৰাস্টিক সিদ্ধান্ত লোৱাটো উচিত নহয় কোনবিলাক সংস্কৃত টোলবিলাক ভাৰতীয় ঐতিহ্য শিক্ষাৰ কেন্দ্ৰ হিচাপে ট্ৰান্সফৰ্ম এটো এসেম্বলিত মই অলৰেডি কৈ দিছো আপোনালোকে যোৱাবাৰৰ যেটো স্টেটমেন্ট আছে দুইখন গভৰ্ণমেন্ট একেই সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ মোৰ চৰকাৰ এখনেই চৰকাৰ গতিকে যোৱাবাৰ কোৱা কথাখিনি এইবাৰো চলিব তাত দুখন চৰকাৰটো নহয় গতিকে ধাৰাবাহিকতাটোৱে মেইন কথা ধন্যবাদ তথাপিতো আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব চাহতটো আমাৰ লষ্ট হয়
এতিয়া প্ৰশ্নটো হ'ল যে আজিৰ দিনত চাহ উদ্যোগে অসম চৰকাৰক এটকাও টেক্স নিদিয়ে, এমপ্লয়মেণ্ট দি আছে, কিন্তু আমাৰ চৰকাৰৰ ৰাজহত টি ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰিবিউশ্যন ইজ চিম্পলি নিগেটিভ। মানে তাৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লাগিব। চাহতটো আমাৰ লষ্ট হয়। এতিয়া প্ৰশ্নটো হ'ল যে আজিৰ দিনত চাহ উদ্যোগে অসম চৰকাৰক এটকাও টেক্স নিদিয়ে, এমপ্লয়মেণ্ট দি আছে, কিন্তু আমাৰ চৰকাৰৰ ৰাজহত টি ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰিবিউশ্যন ইজ চিম্পলি নিগেটিভ। মানে পজিটিভ নহয়, দেয়াৰ কণ্ট্ৰিবিউশ্যন ইজ নিগেটিভ। সেইকাৰণে মই টেক্সে মাফ কৰি দিলো যে ৩-৪ বছৰ টেক্সে দিব নালাগে। এইবিলাক হ'ল কি যে কোনোবা এটা সময়ত কিছুমান মানুহে আমাৰ মানুহৰ মূৰত সোমোৱাই দিলে, তো এতিয়া সেইটোতো আপুনি ওলাব নোৱাৰে। কিন্তু উৎপাদন হয় মহাৰাষ্ট্ৰত, উৎপাদন হয় গুজৰাটত, তাৰ কোম্পানীবিলাকে ইনকাম টেক্স দিয়ে, তাৰ 42% ষ্টেটলৈকে ট্ৰান্সফাৰ হয়, তাৰে আকৌ 1.2% অসমে পায়। আমিতো তেনেকেহে চলি আছো। যদি অসমক নিজে চলিব দিয়ে, আমিতো বছৰত 4 মাহৰ ওপৰত এটা দিনো চলিব নোৱাৰো। সেইকাৰণে এতিয়া এই কথাবিলাক কোনোতো ৰিচাৰ্চ পেপাৰ একো নাই, কোনো আজিকালি তাৰ ওপৰত PhDও কৰা নাই, আৱেগিকভাৱে কথাটো চলি আছে। কাউণ্টাৰ ৰিচাৰ্চ পেপাৰ বহুত ওলাই আছে, কিন্তু এতিয়া মানুহে, সেইকাৰণে মই ভাবো যে we do not acknowledge what government of India is doing for us. সমস্যাটো হৈছে তাতে যে আমি কিবা এটা কাৰণত আমাৰ মূৰত সোমাই গ'ল যে আমাক শোষণে কৰে। এটা কোনটো জেগাত শোষণ কৰে জাগাটো কিন্তু কোনেও দেখাব নোৱাৰে যে এইটো ছেক্টৰত শোষণ কৰি আছে। বৰুৱা ডাঙৰীয়াৰ ভাষাতে তেখেতে কয় যে ভাৰত আৰু অসম অমীমাংসিত প্ৰশ্ন। আমিতো